টাইমলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো। ৰাজ্যৰ শিক্ষাৰ্থীসকলে 10 জুনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব এটা বিশেষ আকৰ্ষণীয় প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যিমানে ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থী নহওক কোনো কাৰণত বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আৰু যাতায়াতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। যাতায়াতৰ অসুবিধাৰ বাবে যাতে তেওঁলোকে সময়মতে যিসকল শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত হ'ব পৰা নাছিল তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰ এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ, কাৰণ ৰাজ্যৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া বাছ সেৱা আগবঢ়াব এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে। এই সন্দৰ্ভত 10 জুনৰ পৰাই আৰম্ভ হ'ব ৰাজ্যত এই চৰকাৰী পৰিবহণ সুৰক্ষা সেৱা। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিৰাপদে সময়মতে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থাকিব পাৰিব। লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে জৰুৰী খবৰ। ৰাজ্যৰ শিক্ষাৰ্থীলৈ পৰিবহণ সুৰক্ষা বাহন সুবিধা। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে এই বৃহৎ উপহাৰৰ কথা। 10 জুনৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব এই চৰকাৰী বাছ সেৱা। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এই বৃহৎ উপহাৰ ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। শিক্ষাৰ ক্ষেত্ৰত কোনো শিক্ষাৰ্থীয়ে নাপায় যাতায়াতৰ অসুবিধা অথবা বাধা। চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে থাকিব এই বিশেষ সুবিধা। প্ৰতিগৰাকী চাহ বাগিচাৰ শিক্ষাৰ্থীয়েও যাব লাগিব বিদ্যালয়লৈ। ৯,৭১৪ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব ৰাজ্যত, আৰু ইয়াৰ উপৰিও 198খন বিদ্যালয়ক সামৰি লোৱা হ'ব এই বিনামূলীয়া পৰিবহণ সেৱাৰ জৰিয়তে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সুবিধা আগবঢ়োৱা হ'ব। 11খন জিলাত প্ৰথম অৱস্থাত ৰূপায়ণ কৰা হ'ব এই সুবিধা। আমি পুনৰ জনাইছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ৫,৪০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ দিশত এয়া এক দৃঢ় আৰু সময় উপযোগী পদক্ষেপ। বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া হোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই ব্যৱস্থা। বহু সময়ত আমাৰ ৰাজ্যৰ এনে একাংশ ভিতৰুৱা জিলা বা ভিতৰুৱা অঞ্চলৰ ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যাতায়াতৰ ক্ষেত্ৰত যান বাহনৰ অসুবিধাৰ বাবে বা পৰিবহণৰ যাতায়াত ব্যৱস্থাৰ অসুবিধাৰ বাবে সময়মতে তেওঁলোকে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে, আৰু বহু মেধাসম্পন্ন শিক্ষাৰ্থীও যাতায়াতৰ অসুবিধাৰ বাবে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰি তেওঁলোকৰ সপোন পূৰণৰ পৰা এক প্ৰকাৰ থমকি ৰ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এতিয়াৰে পৰা যিমানেই ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থী নহওক কিয় সময়মতে বিদ্যালয়ত উপস্থিত থাকিব পাৰিব, কাৰণ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিনামূলীয়া বাছ সেৱাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। উন্নয়ন আৰু বিকাশক লৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী জনসাধাৰণক যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলক যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ বাবে এতিয়া হাতে কামে লাগিছে, আৰু সমান্তৰালভাৱে 10 জুনত আন এটা আকৰ্ষণীয় উপহাৰ লাভ কৰিবলৈ পাব। 10 জুনৰ দিনটোত ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে এটা হ'ব বিশেষ গুৰুত্বপূৰ্ণ দিন। ৰাজ্যৰ প্ৰথম অৱস্থাত 11খন জিলাক সামৰি লোৱা হ'ব এই গুৰুত্বপূৰ্ণ পদক্ষেপ। 11খন জিলাৰ 198খনত বিদ্যালয়ত সামৰি লোৱা হ'ব এই বিনামূলীয়া বাছ সেৱা। ৯,৭১৪ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব। 11খন জিলাৰ 198খন বিদ্যালয়ৰ ৯,৭১৪ গৰাকী শিক্ষাৰ্থী এতিয়া চৰকাৰী বিনামূলীয়া বাছ সেৱাত বিদ্যালয়লৈ যাব পাৰিব। 10 জুনৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব পৰিবহণ সুৰক্ষা বাহন সুবিধা। পৰৱৰ্তী সময়ত প্ৰথম অৱস্থাত 11খন জিলা, পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰতিখন জিলাতে যাতে এই পৰিবহণ সুৰক্ষা বাহন সুবিধা লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব ব্যৱস্থা, আৰু সেই সন্দৰ্ভতো ইতিমধ্যে আলোচনা চলি আছে ৰাজ্য চৰকাৰৰ নিৰ্দিষ্ট বিভাগত। আমি পুনৰ জনাইছো চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়লৈ নিৰাপদ যাত্ৰাৰ বাবে কোনো কাৰণত এতিয়া চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থী পিতৃ মাতৃ বাগানলৈ কাম কৰিবলৈ যায় বুলিয়ে তেওঁলোক এতিয়া ঘৰত বন্দী হৈ থাকিব নালাগে। পঢ়াৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সকলোৰে আছে, গতিকে শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ নতুন এক দৃঢ় আৰু সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচা অঞ্চলৰ প্ৰতিটো শিশু প্ৰতিগৰাকী শিক্ষাৰ্থী সময়মতে বিদ্যালয়ত উপস্থিত থাকিব পাৰিব। যাতায়াতৰ অসুবিধাৰ বাবে যিমান দূৰণিবতীয়া পথ হ'লেও তেওঁলোক ঘৰত বন্দী হৈ থাকিব নালাগে। নিৰ্দিষ্ট সময়ত নিৰাপদে আৰু নিয়মীয়াভাৱে তেওঁলোক উপস্থিত থাকিব পাৰিব এতিয়াৰ পৰা বিদ্যালয়ত। চৰকাৰী বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহনৰ জৰিয়তে প্ৰতিখন
জিলালৈ যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সুবিধা আগবঢ়াব পৰা হয় তাক লৈ ইতিমধ্যে গুণাগথা চলি আছে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগত কিন্তু প্ৰথম অৱস্থাত ৰাজ্যৰ 11খনকৈ জিলাক সামৰি আগবঢ়োৱা হ'ব এই সুবিধা 11খনকৈ জিলাৰ 198খন বিদ্যালয়ৰ 9714 গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব ৰাজ্য চৰকাৰ এই বিনামূলীয়া বাছ সেৱাৰ যোগেদি আৰু 10 জুনৰ পৰাই ৰাজ্যত কাৰ্যকৰী হ'ব এই যাত্ৰা